গুণ্ডাৰ লগত মিতিৰালি বন্ধ কৰক। গুণ্ডাৰ লগত মিতিৰালি বন্ধ কৰক। 14 বছৰীয়া শিশুক ন্যায় দিব নোৱাৰা প্ৰশাসন মুৰ্দাবাদ। 14 বছৰীয়া শিশুক ন্যায় দিব নোৱাৰা প্ৰশাসন মুৰ্দাবাদ। জিলা প্ৰশাসনৰ কাম নাই। জিলা প্ৰশাসন আউটসাইড জিন্দাবাদ। আউটসাইড জিন্দাবাদ। আউটসাইড লং লে। আমাক ন্যায় লাগিবই। আমাক ন্যায় লাগিবই। নিশ্চিতভাৱে আমি এটা কথা উপলব্ধি কৰিব পাৰিলো বা গম পালো আৰু দেখিলো আমি গোলাঘাট আৰক্ষী প্ৰশাসনে যে কিমান শক্তিশালী হিচাপে তেখেতসকলে জনহিতে বা জনহিতাৰ্থে কাম কৰে তাৰ এটা জল পট এটা আমি ইয়াত উপলব্ধি কৰিব পাৰিলো। আমি ধিক্কাৰ জনাইছো আৰক্ষী প্ৰশাসনসকলক। আজি খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত আউটপোষ্টত যেতিয়া আমাৰ এগৰাকী 16 বছৰীয়া ছাত্ৰ এগৰাকীয়ে আমাৰ পুলিচ থানাৰ ভিতৰত যে সুৰক্ষিত নহয়, পুলিচ থানাৰ সুৰক্ষিত নহয়, প্ৰশাসনে কিমান শক্তিশালী হিচাপে কাম কৰিব পাৰে বা ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ জনসাধাৰণক বা আমাৰ জনতাক, তাৰ কাৰণে আমি পটপটকে আমি আজি গম পালো। আমি অসম পুলিচ তথা গোলাঘাট পুলিচক আমি গৰিহণা দিছো আৰু ধিক্কাৰ জনাইছো। তেখেতসকলে যে তেখেতসকলৰ থানাৰ ভিতৰত সোমোৱাই লৈ এগৰাকী গুণ্ডা, এটা ভেৰণীয়া গুণ্ডা তেখেতসকলে পুহিছে। আজি খুমটাই আৰক্ষী থানাই ভেৰণীয়া গুণ্ডা পুহিছে আৰু তাত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা জনতাক যি ধৰণৰ অত্যাচাৰ শাৰীৰিকভাৱে অত্যাচাৰ চলাইছে তেখেতসকলে আজি পৰ্যন্ত অত্যাচাৰ গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি ধিক্কাৰ দিছো আৰক্ষী প্ৰশাসনক, খুমটাই, কমৰগাঁও আৰু গোলাঘাট প্ৰশাসনক আমি ধিক্কাৰ জনাইছো। আমি নিশ্চিতভাৱে আজি প্ৰতিবাদ আৰক্ষীৰ বিৰুদ্ধে হয়। তেখেতসকলৰ কোনো কাম নাই। এগৰাকী ছাত্ৰ যদি ভিতৰত সোমাই মাৰিব পাৰিছে, তেখেতৰ কি কাম আছে থানাৰ ভিতৰত? কিবা কাম আছে নাই বাৰু? একো কাম আছে জানো? গতিকে সেই আৰক্ষীসকলক আমি নিতম দায়িত্বত থকা কৰ্মৰত থকা আৰক্ষীসকলক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগিব। ৱাছিম খানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যিসকল ব্যক্তিক 5জনকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে বাকীসকলক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু উচিত তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগিব। অন্যথা এই প্ৰতিবাদ আজি সৰু সুৰা প্ৰতিবাদ নহয়, এইটো আমাৰ জনগোষ্ঠীৰ প্ৰতিবাদ। এইটো হয় আমাৰ জনজাতিটো, আমাৰ চাহ জনগোষ্ঠীক যে পটকে যে মানুহ ঘিণ কৰে, অত্যাচাৰ চলায়, সেইটো প্ৰমাণিত হৈছে। এইটো আমি মুছলমান মানুহক আমি ধৰ্মক আমি গালি দিবলৈ যোৱা নাই, কিন্তু মুছলমান কিছুমান এনেকুৱা লোক আছে অসমক যে এতিয়াও যে তেখেতে আপোন বুলি অসমীয়াক ভাবিব নোৱাৰে, ইয়াৰ এটা প্ৰমাণিত হৈছে। এইটো অসমৰ জনতাৰ কাৰণে, অসমীয়াৰ কাৰণে এটা প্ৰমাণিত হৈছে যে অসমীয়া মানুহক যে তেখেতসকলে সহজ ভাৱে ল'ব নোৱাৰে, যে এইটো যে বা নিজৰ কৰিব নোৱাৰে, যে সেই মুছলমান কিছুমান লোকে ইয়াৰ কাৰণে জাতিটোকলক কলংকিত হয়। তেখেতলোকে মানৱ নহয়, তেখেতসকলে দানৱ। আজি তালিবানী যে কৈ তেখেতৰ যিজনে এই ল'ৰাজনক অত্যাচাৰ চলাই ভিতৰত সোমাই নাঙঠ কৰি তেখেতৰ গুপ্তাংগত অত্যাচাৰ চলাইছে, সেই অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰো। আজি যদি খুমটাই প্ৰশাসন বা আমাৰ জিলাৰ প্ৰশাসনে দেখি পাইছো তেখেতসকলে যদি ৱাছিম খানক যদি গ্ৰেপ্তাৰ নকৰে আমি সহ্য কৰিব, আমি ধৈৰ্য ধৰিব নোৱাৰো আৰু আহোঁতে জংগী আন্দোলন হ'ব। আৰু আটাইতকৈ ডাঙৰ লাজৰ কথা এটাই হৈছে যে খুমটাই আৰক্ষী চকী থানাৰ ভিতৰত এটা ছাত্ৰ যেতিয়া সুৰক্ষিত নহয়, এইটো অলপ ডাঙৰ কথা নেকি? প্ৰশাসনৰ অলপ ডাঙৰ লাজৰ কথা নেকি? এইটো কি কাম আছে সিহঁতৰ ইয়াত? এই থানাত কি কাম আছে সিহঁতৰ? এগৰাকী ছাত্ৰক তেখেতসকলে নিৰাপত্তা দিব পৰা নাই। এনেধৰণৰ প্ৰশাসনক কনিষ্ঠ বল IC যোন আছে ইয়াত অতি শীঘ্ৰে নিৰূপণ কৰিব লাগিব, বৰ্খাস্ত কৰিব লাগিব, নহ'লে আমি খান্তনত নহওঁ। আজি এটা বাগান মাত্ৰ আমি বন্ধ কৰি ইয়াত আহিছো। আমাৰ বাদলি বাগান চাহ বাগিচাৰ 6খন বাগিচা 20,000 মানুহ ইয়াত গোট খাব। ইয়াত সেইসকলক যদি আমাৰ প্ৰশাসনক যদি এই পুলিচকেইটাক যদি বহিষ্কাৰ নকৰে, চাকৰিৰ পৰা বহিষ্কাৰ নকৰে, ৱাছিম খানক যদি গ্ৰেপ্তাৰ নকৰে আৰু এই ল'ৰাটোক যদি আমাৰ ভুক্তভোগী ল'ৰাজনক যদি তেখেতক উচিত ন্যায় প্ৰদান নকৰে, হয়তো ইয়াত 20-30 হাজাৰ মানুহ আমি এই প্ৰতিবাদ আজি আমাৰ বিৰত নহয়, আমাৰ অবিৰত প্ৰতিবাদ চলিব। আমাৰ এই প্ৰতিবাদ আমাৰ যেতিয়ালৈকে আমাৰ এই ভুক্তভোগী ল'ৰাটো যদি ন্যায় নাপায় অবিৰত চলিব। আমি দাবী জনাইছো, আমি সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছো, আপোনাৰ এই গৃহ দপ্তৰৰ পপুলাৰ স্বৰূপটো আমি ইতিমধ্যে গোলাঘাটে গম পালো। আমি হয় ন, আমি গম পালো আপুনি যে আপোনাৰ গৃহ দপ্তৰ নিজে ৰাখি যে আপুনি কিমান শক্তি দিবে জনসাধাৰণৰ, আপুনি জনহিতাৰ্থে কাম কৰিছে যে প্ৰশাসনে। এই যে গোলাঘাটৰ পৰা প্ৰতি হৈছে যে আপোনাৰ পপুলাৰ স্বৰূপ ক'ত আছে, গতিকে গৰিহণা দিছো, ধিক্কাৰ দিছো। আপুনি নিজে হস্তক্ষেপ কৰক আৰু এই বিষয়টো
এক তদন্ত কৰি আনি সেই দোষীসকলক এটা কৰায়ত্ব কৰি এটা শাস্তি দিব লাগে আমি এখন দাবী জনাইছো